ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু মোৰ ভিডিঅ' কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ ৩ ছেপ্টেম্বৰ ২০২৫ অসমীয়াৰ ১৭ ভাদ বুধবাৰ শুক্লপক্ষ তিথি একাদশী নক্ষত্ৰ পূৰ্বাচাৰা নক্ষত্ৰ চন্দ্ৰ ধনুৰাশিত আছে ৰাহুকাল সময় দুপৰীয়া ১২ বজাৰ পৰা ১:৩০ শুভ সময় হৈছে পুৱা ৬:২২ পৰা ৯:২২ আকৌ আৰম্ভ হ'ব দুপৰীয়া বা বিয়লি ৪:৫২ পৰা ৬:২২ যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু দক্ষিণ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ দিশ যদি উত্তৰ দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে তিল খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি কৰ্কট ৰাশি তুলা ৰাশি ধনু ৰাশি কুম্ভ আৰু মীন ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি কন্যা ৰাশি মকৰ ৰাশি আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান গণেশক দুৰ্বা অৰ্পণ কৰক ভগৱান গণেশক গুড় আৰু ধনী আগবঢ়াওক ভেন্দি খাই ঘৰৰ পৰা ওলাই যাওক তুলসী গছৰ তলৰ সৰি পৰা পাতবোৰ তুলি লৈ সেৱন কৰক এনে কৰিলে আপুনি আজিৰ দিনটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো এটা উৎসাহজনক দিন হ'ব আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মৰ জোখাৰে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব কিন্তু অত্যাধিক উৎসাহত ভুল সিদ্ধান্ত লোৱাৰ পৰা সাৱধান হ'ব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সঙ্গীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে পৰিয়ালৰ সৈতে সময় কটোৱাতে মনত শান্তি আনিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিত্ব আজি জিলিকি উঠিব যিয়ে আনৰ মাজত আপোনাক আকৰ্ষণীয় কৰি তুলিব পাৰে কিন্তু অহংকাৰৰ পৰা আজি এই দিনটো আপুনি আঁতৰি থকাটো শুভ হ'ব আপোনাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোনিৱেশ বৃদ্ধি পাব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থকা কঁকালৰ বিষ দেখা দিব পাৰে যোগ আৰু ব্যায়ামে আপোনাক সতেজ কৰি ৰাখিব পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত সুযোগৰ লাভৰ সম্ভাৱনা আছে শুভ সংখ্যা আছে ৯ শুভ সময় হৈছে পুৱা ১০ বজাৰ পৰা ১২ বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চলিচাৰ পাঠ কৰক আৰু ৰঙা ফুল মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো এটা স্থিৰ আৰু শান্তিপূৰ্ণ দিন হ'ব আপোনাৰ ধৈৰ্যই আজি ফল দিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে কিন্তু কথা বতৰাৰ জৰিয়তে সমাধান সম্ভৱ হ'ব আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আজি উপকাৰী হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপুনি আজি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পাৰে আত্মবিশ্লেষণৰ বাবে আজি এটা ভাল দিন হয় শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন বিষয় শিকিবলৈ উৎসাহ থাকিব গৱেষণাৰ কামত সফলতা লাভৰ যোগ দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু পাচন তন্ত্ৰৰ প্ৰতি সাৱধান হ'ব লাগিব পানী আপুনি আজি বেছিকৈ পান কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি হ'ব ব্যৱসায়ত নতুন সুযোগ আজি আহিব পাৰে শুভ সংখ্যা আছে ৬ শুভ সময় হৈছে দুপৰীয়া ১২:৩০ পৰা ২:৩০ শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ মন্দিৰত তুলসীৰ পাত অৰ্পণ কৰক আৰু মিঠাই দান কৰক ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ব্যস্ততাৰে ভৰা এটা দিন হ'ব আপোনাৰ সৃজনশীলতা আৰু যোগাযোগ দক্ষতা প্ৰশংসিত হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱনত সক্ৰিয়তা বাঢ়িব বন্ধুৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ গ্ৰুপ ষ্টাডি বা প্ৰজেক্টৰ কামত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব ধ্যান আৰু শান্ত সংগীত শুনাটো আজি আপোনাৰ উপকাৰী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব পাৰে
কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ আছে আপোনাৰ সৃজনশীলতাই সফলতা আজি আনিব পাৰে শুভ সংখ্যা আজি 5 শুভ সময় আছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ মন্দিৰত মোদক অৰ্পণ কৰক আৰু গণেশ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাখি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা আবেগিক দিন হ'ব আপোনাৰ সংবেদনশীলতাই আজি আপোনাক পথ প্ৰদৰ্শন কৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে গভীৰ কথা বতৰাই সম্পৰ্কৰ শক্তিশালী কৰিব পৰিয়ালৰ সৈতে মধুৰ সময় কটাব পাৰিব আজি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ ভিতৰৰ শান্তি সন্ধানত থাকিব আজি আত্মজী শান্তি সেই সন্ধানত আপুনি থাকিব আজি ঘৰুৱা পৰিৱেশত সময় কটাওক আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰে মনোযোগ বজাই ৰাখিবলৈ অলপ কষ্ট হ'ব পাৰে শিক্ষকৰ পৰামৰ্শ লওক স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ সমস্যাৰ পৰা সাৱধান হ'ব লাগিব পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব কৰ্মজীৱনৰ ক্ষেত্ৰত ধৈৰ্য ধৰি কাম কৰিব সহকৰ্মীৰ সৈতে মতানৈক্যৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব শুভ সংখ্যা আছে 2 শুভ সময় হৈছে 8 বজা পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱলিংগত জল অৰ্পণ কৰক আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা উজ্জ্বল দিন হ'ব আপোনাৰ নেতৃত্বৰ গুণে সকলোৰে মন জয় কৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে সংগীৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ আজি যোগ আছে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যক্তিত্বই সকলোৰে মাজত জিলিকি উঠিব সামাজিক কামত অংশগ্ৰহণ কৰাৰ বাবে আজি আপোনাৰ এটা ভাল দিন শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা ভাল দিন হয় নতুন কিবা এটা শিকিবলৈ আজি উৎসাহ বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব আজি হৃদযন্ত্ৰৰ প্ৰতি আপোনাৰ সাৱধান হ'ব লাগিব হৃদযন্ত্ৰৰ সমস্যা থকাসকলে আজিৰ দিনটো সাৱধান থাকিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ সিদ্ধান্ত লওঁতে আপুনি অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত আজি আপুনি সফলতা লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক ইয়াৰ পিছত ৰাখি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সংগঠিত আৰু পৰিকল্পিত দিন হ'ব আপোনাৰ বিশেষত বিশ্লেষণাত্মক ক্ষমতাই সফলতা আনিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ স্থিৰতা থাকিব সংগীৰ সৈতে খোলা মেলা কথা বতৰাই সম্পৰ্ক শক্তিশালী কৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব বন্ধুৰ পৰা উৎসাহ পাব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে বিশ্লেষণাত্মক বিষয় সফলতা অৰ্জন কৰিব পাৰিব বিজ্ঞান শাখাৰ বাবে আজি ভাল ফল আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যম হ'ব পেটৰ সমস্যাৰ পৰা আপুনি অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে পুৰণি ঋণ পৰিশোধৰ সুযোগ পাব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ সংগঠিত পদ্ধতিয়ে প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব লাভৰ যোগ আছে শুভ সংখ্যা আছে 5 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ মন্দিৰত দুৰ্বা অৰ্পণ কৰক আৰু গণেশ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাখি তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা ভাৰসাম্যপূৰ্ণ দিন হ'ব আপোনাৰ কূটনৈতিক ক্ষমতাই সফলতা আনিব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি সামাজিক কামত অংশগ্ৰহণ কৰাটো উপকাৰী হ'ব বন্ধুৰ সৈতে সময় কটোৱাটো আপোনাৰ উপযোগী হ'ব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সৃজনশীল বিষয়ত সফলতা আছে গ্ৰুপ ষ্টাডি উপকাৰী হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব আজি কিডনীৰ যি সমস্যা আছে তেওঁৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব বিনিয়োগৰ সিদ্ধান্ত লওঁতে অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু বগা ফুল মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা পৰিৱৰ্তনশীল দিন হ'ব আপোনাৰ দৃঢ়তাই সফলতা আনিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা বাঢ়িব সংগীৰ সৈতে খোলা মেলা কথা বতৰাই সম্পৰ্ক শক্তিশালী কৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব আত্মবিশ্লেষণৰ বাবে আজি এটা ভাল দিন হয় শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে গৱেষণাৰ কামত আজি সফলতা লাভ কৰিব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মনোযোগ বাঢ়িব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিব ধ্যান বা যোগ উপকাৰী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ সিদ্ধান্ত লওঁতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে
কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ আছে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব শুভ সংখ্যা আছে 9 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে মেৰুন ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰক আৰু হনুমান চালিচা পাঠ কৰক ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা দুঃসাহসিক দিন হ'ব আপোনাৰ ইতিবাচক মনোভাৱে সফলতা আনিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে সংগীৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি ভ্ৰমণৰ সুযোগ আহিব পাৰে সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন বিষয় শিকিবলৈ উৎসাহ বাঢ়িব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যেতিয়া ভাল দিন হ'ব শুভ স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকক যকৃতৰ প্ৰতি যকৃতৰ যি সমস্যা আছে তেওঁলোকৰ প্ৰতি অকণমান সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব আপোনাৰ সৃজনশীলতাই আজি প্ৰশংসা লাভ কৰিব পাৰিব শুভ সংখ্যা আছে 3 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰুগ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু হালধীয়া ফুল মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা কঠোৰ পৰিশ্ৰমৰ দিন হ'ব আপোনাৰ নিষ্ঠাই ফল দিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত স্থিৰ থাকিব সংগীৰ সৈতে খোলা মেলা কথাৰ বতৰাৰে সম্পৰ্ক অধিক শক্তিশালী কৰিব পাৰিব আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পাৰিব পৰীক্ষাৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব সেইটো কাৰণে আজি পৰিয়ালৰ সময় কটাওক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে কঠিন বিষয়ত মনোযোগ বাঢ়িব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত হাড় জোৰাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব ব্যায়াম কৰিব লাগিব আপুনি আজি দিনটোত ব্যায়াম আপুনি বজাই ৰাখক সেই আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ সিদ্ধান্ত লওঁতে অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন দায়িত্ব লাভৰ যোগ আজি দেখা গৈছে শুভ সংখ্যা হৈছে 8 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি মন্দিৰত তেল অৰ্পণ কৰক আৰু শনি মন্ত্ৰ জপ কৰক ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সৃজনশীল দিন হ'ব আপোনাৰ নতুন ধাৰণাই সফলতা আনিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ নতুনত্ব সম্ভাৱনা আছে সংগীৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি সামাজিক কামত অংশগ্ৰহণ কৰাটো উপকাৰী হ'ব বন্ধুৰ পৰা উৎসাহ পাব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত সফলতা গ্ৰুপ ষ্টাডি আজি উপকাৰী হ'ব আপোনাৰ বাবে স্বাস্থ্য শাৰীৰিকভাৱে সক্ৰিয় থাকক পেকীৰ বিষয়ৰ পৰা অলপ সাৱধান হ'ব লাগিব পেকী বিষ হ'ব পাৰে আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম হ'ব অপ্ৰয়োজনীয় খৰচ যিমান পাৰে তাৰ পৰা বিৰত থাকিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন ধাৰণাৰ প্ৰশংসা লাভ কৰিব ব্যৱসায়ত আজি নতুন সুযোগ আহিব পাৰে সেইটো কাৰণে সুযোগ পালে সুযোগ এৰি নিদিব শুভ সংখ্যা আছে 4 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি মন্দিৰত কলা তিল অৰ্পণ কৰক আৰু শনি মন্ত্ৰ জপ কৰক আজি দৈনিক ৰাশিফলৰ শেষত ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা আধ্যাত্মিক দিন হ'ব আপোনাৰ অন্তৰ্দৃষ্টিৰ পথ প্ৰদৰ্শন কৰিব প্ৰেমৰ সম্পৰ্কত প্ৰেমত গভীৰতা বাঢ়িব সংগীৰ সৈতে খোলা মেলা কথা বতৰাৰে মুকলি মনৰ যি কথা বতৰা সেয়াই আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আধ্যাত্মিক কামত অলপ মনোযোগী হ'ব পাৰে ধ্যান আৰু প্ৰাৰ্থনা আজি দিনটো আপোনাৰ বাবে উপকাৰী হ'ব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত সফলতা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যদি ভাল দিন হয় স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক ধ্যান বা যোগ আপোনাৰ বাবে উপকাৰী হ'ব আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ সিদ্ধান্ত লওঁতে অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাই প্ৰশংসা লাভ কৰিব আজি নতুন প্ৰকল্পত আপুনি সুযোগ লাভ কৰিব পাৰিব শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ মন্দিৰত তুলসী পাত অৰ্পণ কৰক বিষ্ণুৰ মন্ত্ৰ জপ কৰক আজি দিনটো দৈনিক ৰাশিফল ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম